পদত্যাগপত্ৰ দাখিলৰ পাছত প্ৰথম প্ৰতিক্ৰিয়া লখিমপুৰৰ এছপি আনন্দ মিশ্ৰৰ। পদত্যাগপত্ৰ দাখিলৰ পাছতে মাজুলীত উপস্থিত IPS আনন্দ মিশ্ৰ পৰিয়ালসহ দক্ষিণপাট সত্ৰত সেৱা ল'লে আনন্দ মিশ্ৰই। মাজুলীলৈ আহিব লগা ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ সংঘ চালকক মোহন ভাগৱতৰ সাক্ষাৎ কৰিব বুলি জানিব পৰা গৈছে এক সূত্ৰৰ পৰা। পদত্যাগ সন্দৰ্ভত 15 তাৰিখৰ পিছত ৰাজহুৱা হ'ব বুলি মন্তব্য আনন্দ মিশ্ৰই জানিবলৈ দিছে। ভৱিষ্যত পৰিকল্পনা গাঁৱৰ ল'ৰা গাঁৱলৈ ঘূৰি যাম বুলি মন্তব্য প্ৰকাশ। নাই এইটো এনেকুৱা কোনো প্লেন নাই। মইতো আহিছোঁ, মোৰ পৰিবাৰ একচুৱেলি আহিছিলে, তো মোৰতো বৰ্ডাৰ হয়, মোৰ ফেমিলি মেম্বাৰ্ছ, মোৰ চব ঘৰৰ মানুহ আহিছিলে, তো মই আহি গম পালোঁ কেনেকৈ চলি আছে। এইটো নাথিং লাইক দেট। আপোনাক মণিপুৰলৈও আচলতে আপোনাৰ মণিপুৰৰ যি অশান্তজনক পৰিৱেশ, সেই পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবৰ কাৰণে আপোনাক মোকাবিলা নাই, এইটো SIT এটা ডাঙৰ বস্তু হয়। মই SIT কোনো চিফ থৰি হ'ম, মই এটা সৰু পাৰ্ট, তাত মোৰ নিচিনা 20টা SP বহি আছে। তো সেইটো লৈ একো নাই, মোৰ সেইটোতো বহুত 1 বছৰ ধৰি চলি আছিলে ভিতৰত, তো এতিয়া এইটো ফ্ৰুটফুল। মই আমাৰ সমাজক ভাল কৰিব পাৰোঁ, মানে যিটো আমি জন কল্যাণৰ কাম কৰিব পাৰোঁ, আমি যিটো ছ'চিয়েলি এফেক্টিভ আৰু ছ'চিয়েলি ৰেলেভেণ্ট কাম কৰিব পাৰোঁ, তো আমি প্ৰচেছটো লৈ মোৰ কোনো বাধা নাই মনত, সেইটো নকৰিম। যেই দেখিবলৈ পাওঁ নাজানো মই মানে মুখটো ভালকে কেতিয়াবা মুখ দিখানে লাইক ৰা ইয়ে জৰুৰী হয়, কি টাইপত দেখিব সেইটো বেলেগ কথা, বাট এইটো ভাল কামত লগত সদায় জড়িত থাকিব লাগে, সঁচাকে কৰি কাম কৰিব লাগে, ট্ৰান্সপাৰেণ্টলি কাম কৰিব লাগে, যি কৰক। নিজৰ যদি দোকানো চলালে এইটো এনেকা চলাব লাগে। আমি নতুন ৰূপত আপোনাক আমি আকৌ দেখা পাম। দেখা পোৱাটো ইম্পৰ্টেণ্ট, কি ৰূপত নাজানো, দেখা পোৱাটো ইম্পৰ্টেণ্ট। লেটছ চি। যুৱ সমাজৰ মাজত বিশেষকে ই এক আৱেগৰ ঢৌ সৃষ্টি কৰিছে আপোনাৰ যিখন পত্ৰ, সেই পত্ৰ আচলতে সেইটো কাৰণে আমি কৈছোঁ কি এইটো নেভাৰ গেট ডিমোটিভেটেড। কেতিয়াও না ভাবিব কি ছাৰ্ভিচটো বেয়া কাৰণে এৰিছোঁ, মানে সেইটো বহুত পেশ্যনেট ছাৰ্ভিচ হয়, এইটো মানে বেয়াৰ কাৰণে এৰা নাই, এইটো মানে এটা বেলেগ পেশ্যন আছে, আমি আৰু এটা পেশ্যন আছে, সেইটো পাৰ্চিউ কৰাৰ কাৰণে কৰিছোঁ। তো যদি আমি আকৌ কৈ আছোঁ, যদি আপুনি এটা বস্তু ভাল পায়, বেলেগ বস্তু আৰু ভাল পায়, তো তাৰমানে এইটো মানে কি প্ৰথম বস্তুটো আপুনি বেয়া পায়, এইটো নহয়। আপনি দুটা বস্তু ভাল পাই আছে, আপনি মানে সাপোজ খানাত কৈ দিও, আমি রসগোল্লাও ভাল পায় হয়তো, হয় না, আপনি হয়তো সিঙ্গাড়াও ভাল পায়, তো এইটো মানে নহয় কি আপনি এটা বেয়া পায় সেইকাৰণে সিঙ্গাড়া খাই আছে, এইটো নহয়। তো আমি কম কি এটা একটা জীवन, এটা यूथ নিজের কয় না কি জवानी जो है ये तो एकदम मिट्टी में मिला देना चाहिए। তো সেইটো মই কৰিছোঁ, আই থিংক যিমান মাটিত থাকি কাম কৰিব পাৰিছোঁ, তো সেইটো কৰিছোঁ। এতিয়া টাইম হৈছে কি আৰু অলপ ছ'চিয়েলি যিটো কোনো ৰেলেভেণ্ট কাম কৰিব মন যায়, কি যদি আমি কিছু কৰিছোঁ তো মানুহৰ কেনেকুৱা আমি ভাল হোৱাটো চাই লওঁ। তো এতিয়া এটা টাফ ছাইড অফ লাইফ আছিলে, অলপ এটা ছফ্ট ছাইড অফ লাইফ আমি এক্সপ্ল'ৰ কৰিব বিচাৰোঁ। সেইটোৱে ছাৰ, এই সময়ত ছাৰ ক'ৰবাত অকণমান কোনো দুখ নাই, কোনো ক্ষোভ নাই, ছেটিছফেকশ্যন আছে আৰু ধন্যবাদ আছে মনত সকলোৰ কাৰণে। কি এতিয়াতো হোৱাটো অলপ টাইম আছে, পুৰা প্ৰচেছটো কমপ্লিট হোৱাৰ টাইম আছে, বাট মই একদম দৃঢ় নিশ্চয় কৰি লৈছোঁ কি যিটো কৰিব লাগে সেইটো কৰিব লাগে, যাব লাগে তো যাব লাগে। ছাৰ, কিছুদিন যিহেতু আপুনি লখিমপুৰত থাকে, লখিমপুৰ এক অশান্ত পৰিৱেশ, সেইটো মানুহ ক'ব কেনেধৰণ আছে, তো ঠিক আছে, আই বিলিভ কি এইটো খালি লখিমপুৰ নহয়, গোটেই অসম ঠিক আছে। তাত এটা দুটা ইছ্যু হৈ থাকে, এইটো মানে মানুহৰ সমাজ হয়, হ'বই, গতিকে মানুহটো 99% ভাল মানুহ আছে, কিন্তু 1% যেনে বেয়া কৰিব, তো লখিমপুৰৰ কথা নহয়, গোটেই জেগা আপুনি যিটো পাব, আপুনি কিমান বেয়া হৈছে এইটো নচাব, কিমান ভাল হৈছে এইটো চাব। আপনি যিটো দেখিছে না কি শান্তি থাকে, রোজ শান্তি থাকে, মাহত একদিন হয়তো খারাপ হৈ গ'ল, তো এই যে 29 দিন কিমান মেহনত কৰিছে শান্তি ৰখাৰ কাৰণে, সেইটো এটা এচিভমেণ্ট হয়। তো আই বিলিভ কি লখিমপুৰ ইন জেনেৰেল ভাল আছে, যেনেকৈ অসম ভাল আছে, লখিমপুৰো ভাল আছে, ভাল ফালে গৈ আছে। এইটো আমি নকম কি যোৱাৰ পিছত কি হ'ব নহ'ব, মানুহ কয় একদম ভাল ফালে গৈ আছে, ইট উইল অলৱেজ বি বেটাৰ দেন হোৱাট আই উইল লিভ। ঠিক মনত আছে, একটা জীৱন আছে, এক জীৱন শ্ৰেষ্ঠ জীৱন বনাই যাব লাগে, মানে এটা কামত জবৰদস্তি থাকিব নালাগে, কোনো কামত যদি মন গৈ আছে কিছু ভাল বা কিছু বেলেগ কৰাৰ কাৰণে, ভাল বেয়া নকম, তো বেলেগ কৰাৰ তো এইটো কৰি ল'ব লাগে, এটাই জীৱন আছে, বাৰ বাৰ জীৱন নাপায়। আমি ছাৰ আপোনাক এনেকুৱা এটা আপুনি সাহ হৈ আছিলে বহু সকলোৰে বাবে। মই থাকিম, হামেশা থাকিম, মানে ওৱান্স আ কপ অলৱেজ আ কপ, একবাৰ পুলিচ তো জীৱনভৰ পুলিচ থাকে, এইটো খাকী ৰংটো কেতিয়াও এৰি দিয়ে। তো সেইটো থাকিব, এটা মনৰ যিটো পুলিচ ভাৱটো আছে, মানুহ সেৱা কৰা, মানুহৰ উইকৰ কাৰণে, যি কমজোৰৰ কাৰণে খাৰা হোৱা, তো সেইটো কাৰণে আপোনাৰ ৱৰ্দি নালাগে। সেইটো আপুনি যদি এটা ছ'চিয়েলি ৰেছপনচিবল কাম কৰিব বিচাৰে, তো সেইটো কাৰণে আপুনি যি জেগাত আছে আপুনিও কৰি আছে, আপোনাৰ নিচিনা যোনে আছে চব সকলো কৰি আছে, ময়ো কৰি আছোঁ, আৰু এইটো কৰি যাম যিমান দিন আছোঁ। যদি কোনো মানুহ বিচাৰে কি মই তাৰ কাৰণে কোনো কামত আহিব পাৰোঁ, কেতিয়াও তাক আমি এনে ঘূৰাই নাদিওঁ, নিশ্চয় তাৰ কাৰণে কৰিম। থেংক ইউ ছাৰ। সেইটো বহুত ভাল, মানে মাজুলীতো অহাটো এইটো এটা সৌভাগ্য হয় কাৰো কাৰণে, মোৰ কাৰণে এটা সৌভাগ্য হয় এইটো। তো বহুতবাৰ চেষ্টা কৰোঁ, কিয় আমাৰ বৰ্ডাৰিং হয়, তো আজি এটা ডিউটি আছিলে,
মানুহজনো মানে চব মিলাই লৈ আজি ইয়াত অহাৰ এটা সুযোগ পাইছোঁ, তো এইটো বহুত ভাল। এইটো প্ৰচেছত আছে, এটা নৰ্মেল, এইটো অফিচিয়েল প্ৰচেছ, এইটো কমপ্লিট হোৱাৰ পিছত কথা হ'ব। হ'ব, এইটো কমপ্লিট হোৱাৰ পিছত গাঁৱত যাম, গাঁৱত থাকিম। ঠিক, থেংক ইউ।